লোকৰ ঘৰত লাইট জ্বলা চাই কান্দি থাকোঁ। লোকৰ লাইটৰ পোহৰ দেখোঁ, এইপিনে চাই থাকোঁ, আমাৰ লাইটৰ পোহৰ নাই। এয়া মম আকৌ ইয়া চলা সেনেকেই কষ্টকৈ হেৰি কৰিছে। মমৰ পোহৰত ল'ৰাটোৱে পঢ়িব নোৱাৰে। ল'ৰাটো ৰাতিপুৱা পঢ়ে, তাৰপৰা গধূলি পঢ়াব নোৱাৰোঁ। কেলে? মমত এনেকৈ হাৱা মাৰে যে চকুৱে বগেনে হেৰি নকৰে। এদিনত 40 টকাৰ মম লাগে। মম 40 টকা যায়, এৰাতি 40 টকা যায়, দুডাল এডাল বাচেগৈ। সন্ধিয়া হ'লেই শুই যাওঁ। সন্ধিয়ালৈ সোমাই 6 বজাৰ পাছত মোক লগ নাপায়, ঘৰত শুই যাওঁ। আধা হ'লে শুই দিওঁ, কাৰণ মমৰ পোহৰত মই পইচাও কথা আহি পৰে নহয় কিনিবলৈ। উত্তৰ লখিমপুৰ চহৰৰ পৰা মাত্ৰ 5 কিলোমিটাৰ নিলগৰ এটা পৰিয়ালে ৰাতি কটাই মমৰ পোহৰত। বগলীজানৰ এটা পৰিয়ালে এতিয়া বিদ্যুৎ সংযোগৰ বাবে কৰিছে হাহাকাৰ। গৰম হ'লে মানে আমি সিহঁতৰ ঘৰলৈ ল দিওঁ হাৱা খাবলৈ ফেনৰ তলত। আকৌ লাজো লাগে, মোবাইল চাৰ্জ দিবলৈ সিহঁতৰ ঘৰলৈ যাওঁ, বৰষুণ দিবগৈ লাগে। তাৰপিছত ৰাতি যদি বেছি গৰম হয়, এই পৰ্দাকেইখন দাঙি লওঁ। বছৰৰ পাছত বছৰ নিবেদন কৰিও পোৱা নাই বিদ্যুৎ সংযোগ। নিবেদন কৰিলোঁ, তাৰ উপৰিও মানে মই প্ৰাক্তন বিধায়ককো মই অনুৰোধ জনাইছিলোঁ, এতিয়া জনক জনাইছোঁৱেই। ডিপাৰ্টমেণ্টলৈ মই গৈছোঁ বুলি ক'ব লাগিব, গৈছোঁ, কাগজ দিছোঁ। তেতিয়া তেখেতসকলে কৈছে যে হ'ব এনেকৈ মনোভাৱ দি থৈ দিয়ে, আস্থা খাতা দি। মই 4টামান বছৰৰ পৰা ঘূৰিছোঁ আৰু তাৰ বাদে মই অকণো সহায় পোৱা নাই। মমৰ পোহৰতেই ৰাতি যাপন কৰি আহিছে পৰিয়ালটোৱে। এই দৰিদ্ৰ পৰিয়ালটোলৈ চকু মেলি চাবনে চৰকাৰী পক্ষই? মুখ্যমন্ত্ৰী মহোদয়কতো অনুৰোধ জনাবলৈ আগ্ৰহী মই, কিন্তু সুবিধাটো মই পোৱা নাই। তেখেতক এই বিষয়ে অনুৰোধ জনালোহেঁতেন যে মোৰ ল'ৰা পোনাই এটি সিও যাতে স্কুলত আগবাঢ়ি যাব পাৰিলেহেঁতেন পঢ়িবলৈ, বিশেষ ভাল ধৰণে বিদ্যুৎ বিভাগটো যদি পোৱাহেঁতেন। এতিয়াতো সেই বিভাগটো নাই। এতিয়া মম কিনি মই কেতিয়াবা দোকানত বাকী হৈ যায়গৈ মমৰ কাৰণে, যে মম পাকে দিয়া, মই অহা কেইদিনমানৰ পাছত পইচাটো দিম, এনেকুৱা পৰিস্থিতি হয়। কাৰণ 40 টকা পেকেটত 2টা দিন যেন তেনে যাবলৈ টান হয়, কোনোবা দিন যায়। এনেধৰণে ব্যৱহাৰ কৰিও যায়।